বন্ধুরা, আমরা বিদ্যাপুর বাজারে আইছি ঘুরবার নিগে। তো আমার যে সিদ্দিকি অফসেট প্রেসে আইছিলাম, মানে ভাই লাগে দেখা করবার আইছিলাম। এর মধ্যে একটা কবির লোক পাইলাম, কবি নজরুল ইসলাম। উনি জুবিনদার বহুত বড় একটা অনুরাগী। উনি কবিতা লেখ আসেন কবিতাটি শুনি। কবিতাটা নিশ্চয় আপনাদের সবারই ভালো লাগবে। জুবিনদাৰ স্মৃতিত অসমৰ মৰমৰ গায়ক নায়ক আমাৰ দাদা জুবিন। জাতি ধৰ্মৰ নাছিল ভেদভাৱ, সকলো সময়ত মমিন। মুক্ত মনৰ হৃদয়খনৰ আছিল সদায় স্বাধীন। নিষ্ঠুৰ ছিংগাপুৰত ভাগ্যক্ৰম তৈয়াৰ হ'ল কফিন। চিৰদিনৰ বাবে সকলো এৰি হৈ গ'ল বিলীন। গছ বৃক্ষ চন্দ্ৰ সূৰ্য সাক্ষী থাকিব জমিন। ডেকা গাভৰু জীয়ৰী বোৱাৰীৰ মন মগজু মলিন। গুচি গ'ল আমাৰ পৰা থাকিব সদায় নবীন। অসমীয়া সমাজৰ ভাষা সংস্কৃতিও অতিকেই আপোন। শিল্পী প্ৰতিবিম্বৰ নতুন সংগীতৰ উজ্জ্বলি থকা দাপন। আদা বাটত সাগৰ ঘাটত পূৰণ হ'ল সপোন। হিন্দু মুছলিমৰ মহামিলনৰ বীজ কৰিছে ৰোপণ। হিন্দী বেংগলী অসমীয়া নেপালী ভাষাৰ গানৰ গায়ক। গাৰো বড়ো কছাৰী বিহাৰী সকলো জাতিৰ নায়ক। মনৰ ভাৱ নাছিল তেওঁৰ কোনো সময়ত সম্প্ৰদায়ক। স্বাগতম জনাইছে জজ উকিলৰ ন্যায় বিচাৰ ৰায়ক। ৰোগীয়া দুখীয়া মানুহবোৰৰ তেওঁ আছিল সহায়ক। দান কৰিছে নিচলাসকলক তেওঁৰ আধা আয়ক। কবিতাটি কেমন লাগলো আপনাদের মতামত অবশ্যই জানাবেন কমেন্ট।